নমস্কাৰ শিখামিনী কিচেনলৈ আৰু এটি নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। মই আজি সুজিৰ বেকাৰী বিস্কুট বনাম আৰু আপোনালোককো মই ভিডিঅ'টো দেখাও বুলি ভাবিছো। আশা কৰো আপোনালোকে সকলোৱে মোৰ ভিডিঅ'টো চাব লাষ্টলৈকে মাজত স্কিপ নকৰাকৈ আৰু যিসকলে মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাইছে সেইসকলে প্লিজ সাবস্ক্ৰাইব লাইক আৰু শ্বেয়াৰ কৰি দিব। আৰু ইয়াৰ কাৰণে মই কি বস্তু লৈছো মই আপোনালোকক দেখাই লৈছো। মই সুজি লৈছো এবাটি আৰু মই চেনি আৰু এইখিনি গাখীৰ আৰু এটো এটা কণী এটা লৈছো। এইকিটাই মেইন প্ৰয়োজনীয় বস্তু কিটা আৰু কেনেকৈনো মই বনাইছো আহকচোন চাও ভিডিঅ'টো। প্ৰথমতে মই কণীটো ভাঙি লৈছো। তাৰ পাছত এইখিনি মই চেনিখিনি দি দিছো। চেনিখিনি অলপমান ভালকৈ কণীটোৰ লগত মিক্স কৰি ল'ব লাগিব। মই কণীখিনি ভালকৈ চেনিখিনিৰ লগত গুলি ল'লো আৰু ইয়াতে মই এতিয়া চুজিখিনি দি দিছো। চুজিখিনি দি অলপমান এনেকৈ লাহে লাহে গুলিব লাগিব আৰু চুজিখিনিৰ ওপৰতে মই অলপমান নিমখ দি দিছো। নিমখ অকণমান দি দিছো এনেকৈ জোখমতে নিব। মানে মিঠাত অলপমান যদি নিমখটো দি দিলে সোৱাদটো অলপমান বেলেগ হয়, সেইটো মানে ভাল লাগে খাবলৈ। ভালকৈ চুজিখিনিৰ লগত একদম মিক্স কৰি লম। ইয়াত মই এনেই অলপমান গাখীৰ অলপমান এনেকৈ 2 চামুচমান দি দিম। গাখীৰ বেছিকৈ নিদিলেও হ'ব। আপোনালোকে যদি পাউডাৰ গাখীৰটো থাকে তেতিয়া বেছিকৈ মিক্স কৰিব পাৰিব। মই ইয়াত অলপমান কমকৈ গাখীৰ অলপমান দি দিলোঁ। এতিয়া মই এইখিনি 10 মিনিট এনেকৈ ঢাকি থৈ দিম। 10 মিনিটৰ পাছত মই বনাম। চোৱা মোৰ চুজিখিনি এতিয়া 10 মিনিট হৈ গ'ল চব আৰু ফুলি গ'ল, বহুতখিনি ফুলি গ'ল। এতিয়া মই বনাই দেখাইছো। অলপমান হাতত ৰিফাইন লৈ লৈছো আৰু এনেকুৱা সৰু হেতা এখন লৈছো। আপোনালোকে জোখৰ মতে ল'ব আৰু যিমানটো জোখত লয় মই এনেকৈ লৈ লৈছো। আৰু এনেকৈ এইটো ষ্টাইলতে মই বনাই যাম ধুনীয়াকৈ। এনেকৈ শেপ দি ধুনীয়া ষ্টাইলত মই গোটেইকেইটা ষ্টাইলতে এনেকৈ বনাই যাম। আমিতো সকলোৱে বেকাৰী বিস্কুট বনাওঁৱে নহয় জানো, কিন্তু আমি কিছুমানে বেলেগ বেলেগ পদ্ধতিৰে আমি বনোৱা হয় আৰু মই আজি চুজিৰে বনাইছোঁ। আপোনালোকে যদি এনেকৈ নাই বনোৱা তেতিয়াহ'লে কেতিয়াবা এনেকৈ বনাই চাবচোন, বহুত ভাল লাগে খাবলৈ। চাওক কিমান ধুনীয়াকৈ এনেকৈ এইটো ষ্টাইলত মই এনেকৈ দি যাম। আৰু গোটেইখিনি মই এইটো ষ্টাইলতে বনাই যাম। এতিয়া মই গোটেইখিনি এনেকৈ বনাই ল'লোঁ। এইটো ষ্টাইলতে মই গোটেইখিনি বনাই ল'লোঁ আৰু এতিয়া মই এইখিনি ফ্ৰাই কৰিম। মই এখন কেৰাহী পাতি ল'লোঁ আৰু এতিয়া মই ইয়াতে ৰিফাইন দি দিছোঁ। তেলখিনি অলপমান ভালকৈ গৰম হ'বলৈ দিম। মোৰ তেলখিনি ভালকৈ গৰম হৈ গ'ল আৰু মই ইয়াতে এটা এটাকৈ দি যাম ধুনীয়াকৈ। অলপমান লাহে লাহেকৈ গোটেইকেইটা এনেকৈ দি যাম আৰু লাহে লাহে মই এটা চাইডটো এনেকৈ লুটিয়াই যাম। একদম মই কম জুইত থৈছোঁ। কম জুইত থৈ কিনে মই একদম লাহে লাহে সিজাইছোঁ ভিতৰবোৰ
নহ'লে ভিতৰবোৰ ভালকৈ নিসিজিব সেইটো কাৰণে মই কম জুইত থৈ দিছোঁ মোৰ বিস্কুটকেইটা এতিয়া ভালকৈ সিজি গ'ল এতিয়া মই এটা নমাই দিছোঁ বেকাৰীখিনি গোটেইখিনি এনেকৈ বনাই ল'লোঁ আৰু চাওকচোন বহুত ধুনীয়া হৈছে আৰু খাবলৈ বহুত টেষ্টি হয় আৰু মই এটা আপোনালোকক ভাঙি দেখাইছোঁ বহুত মচমচীয়া হয় আৰু খাবলৈ বহুত ভাল লাগে আৰু যদি আপোনালোকে এনেকৈ নাই বনোৱা তেতিয়াহ'লে কেতিয়াবা বনাই চাব